গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব সেই পৰমেশ্বৰ কোন হয় ক'ত আছে কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত পুণ্যাত্মাসকলে খাজানা পাইছে এতিয়া 600 বছৰ আগতে মালিকে গোটেইখিনি লিখি কৈ গুচি গৈছিল আজি সৎগ্ৰন্থয়ে প্ৰমাণ দিয়ে এতিয়া আপোনালোকক দেখুৱা শিৱ পুৰাণত যি পৰমাত্মাই 600 বছৰ আগতেই কৈ থৈছিল আৰু এই পুৰাণ 5500 বছৰ আগতেই লিখা হৈছিল আৰু পুণ্যাত্মাসকল আজিলৈকে পবিত্ৰ হিন্দু ধৰ্ম অনুগামীসকলক এই অজ্ঞানী গুৰু ব্ৰাহ্মণে এই সিলেবাসো বুজাব পৰা নাই আমাৰ যি সাবজেক্ট তেওঁলোকৰ আছিল ইয়াকো বুজাব পৰা নাই আমাৰ সিলেবাস হলে পুৰাণ গীতা আৰু এই বেদ এইবোৰৰ বিষয়ে তেওঁলোকে জনা নাছিলে গতিকে এই টিচাৰ ঠিক নাছিলে এওঁলোকে আমাৰ জীৱন ব্যৰ্থ কৰি দিছে একো নহয় যি হৈ গ'ল সেয়া হৈ গ'ল परमात्मा कहते हैं पाछे गई सो जान दे और ले रहती न राख उल्टी ला चढ़ाइयो करो पोठी चाक এই ৰেল লাইনৰ তলেৰে গাড়ী গুচি গ'ল ইয়াক আকৌ সেই লাইনত আনা আৰু লগোৱা চতুৰ্থ গিয়াৰ এতিয়া চাওক শিৱ পুৰাণ समझा है तहसील दरपाओ और नहीं सालाओ এয়া সংক্ষিপ্ত শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ইয়াৰ সম্পাদক কোন হনুমান প্ৰসাদ পোদ্দাৰ প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ গোবিন্দ ভৱন কাৰ্যালয় কলিকতাৰ সংস্থান এতিয়া ইয়াৰ পৰা আৰম্ভ কৰোঁ এয়া ৰুদ্ৰ সংহিতা শিৱ পুৰাণ এতিয়া পৃষ্ঠা নম্বৰ আমি 98 পৰা লওঁ তলৰ পৰা এই অধ্যায় 5 শেষ হৈ গৈছে ৰুদ্ৰ সংহিতাৰ নিজৰ পুত্ৰ নাৰদৰ এই কথা শুনি সেই লোক পিতামহ ব্ৰহ্মাই তাতে এই প্ৰকাৰে কৈছে এতিয়া 99 পৃষ্ঠাত ৰুদ্ৰ সংহিতা ষষ্ঠ অধ্যায় ব্ৰহ্মাদেৱে কৈছে ব্ৰাহ্মণ দেৱ শিৰোমণি তুমি সদায় সমস্ত জগতৰ উপকাৰত লাগি থাকা তুমি মানুহৰ হিতৰ কামনাৰে উত্তম প্ৰশ্ন কৰিছা যি সময়ত সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিল সৰ্বত্ৰে কেৱল অন্ধকাৰ আছিল না সূৰ্য দেখা গৈছিল না চন্দ্ৰমা অন্য গ্ৰহ আৰু নক্ষত্ৰৰো দেখা দেখি নাছিল না দিন হৈছিল না ৰাতি হৈছিল সেই সময়ত তৎসৎ ব্ৰহ্ম এই শ্ৰুতিত যি সৎ শুনা যায় একমাত্ৰ এয়াই অৱশিষ্ট আছিল এই ওম তৎসতত এই সতে পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ ব্ৰহ্মৰ পিনে ইংগিত কৰিছে এতিয়া আকৌ কি কোৱা হৈছে 100 পৃষ্ঠাত যি পৰব্ৰহ্মৰ বিষয়ে চাওক এয়া ক'ৰ পৰা আৰম্ভ হৈছে এই কালক পৰব্ৰহ্ম কৈ আছে ব্ৰহ্মাই যিজন পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে যুক্ত পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে অৰ্থাৎ কিছু সঁচা কিছু মিছা জ্ঞান আৰু অজ্ঞান সঁচা মিছাৰ পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে বিকল্প কৰা হয় এওঁ কিছু কালৰ পিছত দ্বিতীয় ইচ্ছা প্ৰকট কৰিছে তাৰ ভিতৰত একৰ পৰা অনেক হোৱাৰ সংকল্প উদয় হৈছিল তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে মূৰ্তিৰ কল্পনা কৰিলে অৰ্থাৎ এওঁলোকে কালক নিৰাকাৰ মানি আছে কালক ব্ৰহ্ম আৰু কোৱা হৈছে তাৰ পাছত আকাৰ হৈ পৰিছে আকাৰ হৈছে তেন্তে কোন হৈছে যিজন মূৰ্তি ৰহিত পৰম ব্ৰহ্ম তেওঁৰ মূৰ্তি ভগৱান সদা শিৱ এতিয়া শিৱ এই কাল শিৱৰূপ ধাৰণ কৰি আহিছে এই কালে অৰ্বাচীন আৰু প্ৰাচীন বিদ্যানে এওঁলোককে ঈশ্বৰ বুলি কয় সেই সময়ত অকলশৰে থাকি নিজ ইচ্ছা অনুসৰি বিহাৰ কৰোঁতা সেই সদাশিৱই নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা স্বয়ং এক স্বৰূপভূত শক্তিৰ সৃষ্টি কৰিছে যি তেওঁ নিজ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল এতিয়া ইয়াত অং মানে শৰীৰ হয় এতিয়া যেনেকৈ বেদত অংগেশ্বৰ অংগীৰে আছে এয়া সশৰীৰ পৰমাত্মাৰ বিষয়ে তথ্য হয় যি তেওঁৰ শ্ৰীঅংগৰ পৰা শৰীৰৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল
এতিয়া এই কাল দুৰ্গা কালৰ পেটলৈ গুচি গৈছিল। এতিয়া এওঁ পৰমাত্মা কবিৰদেৱৰ পৰা শুনিছিল। এই জ্ঞানক সত্য নামানি কিছু তেওঁৰ জ্ঞান, কিছু নিজৰ জ্ঞান মিলাই ব্ৰহ্মাই এয়া কৈছে, তেওঁ নিজৰ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। সেই পৰম্পৰা শক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধি তত্ত্বৰ জননী তথা বিকাৰ ৰহিত কোৱা হয়। এয়া কি কৈ আছে, সেই সময়ত অকলশৰে থাকি স্ব ইচ্ছা অনুসৰি বিহাৰ কৰোঁতা সেই সদাশিৱ নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা স্বয়ং এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিছে, অৰ্থাৎ নিজৰ শৰীৰৰ পৰা এগৰাকী দুৰ্গাক ওলাইছিলে, যি তেওঁৰ নিজ শ্ৰীঅংগৰ পৰা অৰ্থাৎ শৰীৰৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। এতিয়া সেই দুৰ্গা সিদ্ধ হয়, ইয়াত তেওঁৰ সকলো বিশ্লেষণ কোৱা হৈছে। সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া, এয়াও মনত ৰাখিব যে প্ৰধান আৰু প্ৰকৃতি দুৰ্গাক কোৱা হয়। এয়া গীতাত আপোনালোকৰ কামত আহিব। আৰু সেই শক্তিক অম্বিকা কোৱা হৈছে, তেওঁকে প্ৰকৃতি, আকৌ সেই শব্দ কোৱা হৈছে প্ৰকৃতি দুৰ্গাক কোৱা হয়। সৰ্বেশ্বৰী ত্ৰিদেৱ জননী, তিনি দেৱতাৰ মাতা জননী, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ জননী, নিত্যা আৰু মূল কাৰণো কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8খন বাহু আছে। এতিয়া সদাশিৱ এই কালৰ পেটৰ পৰা ওলাইছিল, পৰমাত্মাই উলিয়াইছিল, সি খাই পেলাইছিল, তাৰ পেটত গুচি গৈছিল নিজৰ সন্মান বচাবলৈ। আৰু তেওঁৰ 8খন বাহু আছে, ক্লিয়াৰ হৈ গ'ল যে এওঁ দুৰ্গা। নানা প্ৰকাৰৰ আভূষণে তেওঁৰ শ্ৰীঅংগৰ শোভা বঢ়ায়, তেওঁৰ শৰীৰৰ। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন, আৰু তেওঁ বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। হৈ গ'ল স্পষ্ট। একাকিনী হোৱা স্বত্তেও তেওঁ মায়া সংযোগবশত অনেক হৈ যায়। এই যিজন সদাশিৱ, তেওঁক পৰম পুৰুষ, ঈশ্বৰ, শিৱ, শম্ভু আৰু মহেশ্বৰ কোৱা হয়। এতিয়া ব্ৰহ্মাই কৈ আছে, কালৰ মহিমা গাই আছে। আৰু আকৌ কি কৈছে, এতিয়া তেওঁ কালৰ বিষয়ে কৈ আছে। এই ব্ৰহ্মাই ব্ৰহ্মৰ বিষয়ে তেওঁ নিজৰ সম্পূৰ্ণ অংগত ভস্ম লগাই থাকে। সেই কালৰূপী ব্ৰহ্মই, ইয়াক সদাশিৱ কোৱা নতুবা কাল ব্ৰহ্ম কোৱা, যিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা, একেই সময়ত শক্তিৰ সৈতে এয়া নাশ নহয়, শিৱলোক নামক ক্ষেত্ৰ নিৰ্মাণ কৰিছিল। সেই উত্তম ক্ষেত্ৰ কাশী কোৱা হয়। এয়া পৃথিৱীৰ সেই কাশী নহয়, 21 নম্বৰ ব্ৰহ্মাণ্ডৰ টপ মোষ্ট প্লেছত তাতে থাকে এই কাল, ইয়াক কাশী কোৱা হয়। সেই ঠাইত ইয়াত নকল নাম ৰখা হৈছে বাৰাণসীৰ কাশী। সেই পৰম নিৰ্মাণৰ এয়া মুক্তিস্থান, যিজন আটাইতকৈ ওপৰত বিৰাজমান, সকলোতকৈ ওপৰত আছে তেওঁ। সেই প্ৰিয়া আৰু প্ৰিয়তম শক্তি আৰু শিৱ, অৰ্থাৎ পতি পত্নী শক্তি আৰু শিৱ, দুৰ্গা আৰু কাল, যি পৰমানন্দ স্বৰূপ, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। মোনে শিৱ আৰু শিৱাই প্ৰলয় কালতো কেতিয়াও সেই ক্ষেত্ৰত নিজৰ সান্নিধ্যৰ পৰা মুক্ত হ'বলৈ দিয়া নাই। দেৱৰ্ষি এসময়ত সেই আনন্দ বনত ভ্ৰমণ কৰি থাকোঁতে শিৱা আৰু শিৱৰ মনত এই ইচ্ছা হ'ল যে এজন দ্বিতীয় পুৰুষৰ সৃষ্টি কৰিব লাগে, যাৰ ওপৰত এই সৃষ্টি সঞ্চালনাৰ মহান ভাৰ দি আমি দুয়ো কেৱল কাশীত থাকি তাশী স্ব ইচ্ছা অনুসৰি বিচৰণ কৰিম আৰু নিৰ্বাণ ধাৰণ কৰিম। এওঁলোকে এনেকৈ ভাবিলে যে আন এজন পুত্ৰৰ উৎপত্তি কৰোঁ। এয়া নিশ্চয় কৰি শক্তি সহিত সৰ্বব্যাপী পৰমেশ্বৰ শিৱই নিজৰ বাওঁফালৰ 10 নম্বৰ অংগত অমৃত সানি দিলে, পতি পত্নী ব্যৱহাৰ কৰিলে। তাৰ পাছত তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল, এজন বালকৰ জন্ম হ'ল। 102 পৃষ্ঠাত। এতিয়া বেছি নাই, ইয়াত কোৱা হৈছে, শিৱই ক'লে, কালে ক'লে, বৎস, যিজন বালক উৎপন্ন হৈছে তেওঁক ক'লে শিৱই, বৎস অৰ্থাৎ পুত্ৰ, ব্যাপক হোৱাৰ কাৰণে তোমাৰ বিষ্ণু নাম বিখ্যাত হৈছে। এতিয়া বিষ্ণুৰ জন্ম দুৰ্গা আৰু কালৰ পৰা, ব্ৰহ্মৰ পৰা হৈছে। সদাশিৱ কোৱা, কালৰূপী ব্ৰহ্ম কোৱা। এতিয়া ইয়াত এই 6ষ্ঠ অধ্যায় সমাপ্ত হৈছে 7ম ৰুদ্ৰ সংহিতাত। এই
এতিয়া ব্ৰহ্মাদেৱে কৈছে দেৱৰ্ষি তৎপশ্চাৎ কল্যাণকাৰী পৰমেশ্বৰ সাম্ব সদাশিৱই সেই কালে পূৰ্ববৎ প্ৰযত্ন কৰি অৰ্থাৎ দুৰ্গাৰ সংযোগত মোক নিজৰ সুঅংগৰ পৰা উৎপন্ন কৰিছে। মুনে সেই মহেশ্বৰে মোক তৎক্ষণাৎ নিজৰ মায়াৰে মোহিত কৰি নাৰায়ণ দেৱৰ নাভি কমলত থৈ দিছে। এতিয়া পুণ্যাত্মাসকল, এতিয়া ইয়াত অনুবাদকৰ্তা বিচলিত হৈ গৈছে যে মই শিৱৰ উৎপত্তি শিৱৰ পৰা কেনেকৈ কৰোঁ কওক। অনুবাদত খেলি মেলি কৰি দিছে, কিন্তু কোৱা হয় এতিয়া চাওক নৱম অধ্যায়ত ৰুদ্ৰ সংহিতা, এয়া ৰুদ্ৰ সংহিতা আৰু এয়া নৱম অধ্যায় পৃষ্ঠা 110 সংক্ষিপ্ত শিৱ পুৰাণ। ইয়াৰ লাষ্টত নৱম অধ্যায়ৰ ৰুদ্ৰ সংহিতাত এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনিজন দেৱতাৰ মাজত গুণ আছে। ব্ৰহ্মা বিষ্ণু আৰু শিৱ কোৱা মহেশ কোৱা, এয়া ইয়াত ৰুদ্ৰ মহেশ্বৰক কোৱা হৈছে কাৰণ 11 ৰুদ্ৰৰ ওপৰত ইয়াৰ প্ৰাধান্য আছে, সেয়েহে এওঁক ৰুদ্ৰ বুলিও কোৱা হয়। ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনিওজন দেৱতাৰ মাজত গুণ আছে আৰু সেই শিৱ চতুৰ্থ, কিন্তু শিৱক গুণাতীত মনা হৈছে। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে এই তিনিওজন বেলেগ হয় আৰু এই কাল এওঁলোকৰ পিতা, এওঁৰ তিনিওজন পুত্ৰ। হ'লেও কনচেপ্ট আৰু অলপ ক্লিয়াৰ কৰোঁ 25-26 পৃষ্ঠাত। এয়া চাওক বৃদ্ধেশ্বৰ সংহিতা, ইয়াত কি আছে? এয়া বৃদ্ধেশ্বৰ সংহিতা 24 পৃষ্ঠাত এয়া চিত্ৰ চাওক সম্পূৰ্ণ। এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এই বিষয়ত যুঁজ হৈছিল। ব্ৰহ্মাই কৈছিল মই তোমাৰ পিতা, বিষ্ণুৱে কৈছিল মই তোমাৰ পিতা। এই কাল ভগৱানে মাজত এটা লিংগ স্থাপিত কৰি দিলে, বহুত দীঘল তেজময় স্তম্ভ, আৰু তেতিয়া এওঁলোকে যুদ্ধ পাহৰি ইয়াৰ আদি অন্ত চাবলৈ ধৰিলে। তেতিয়া সেই কাল আহিল নিজৰ শিৱ ৰূপ ধাৰণ কৰি, নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি প্ৰকট হ'ল। তেতিয়া সেই কালে দুয়োজনক কি কৈছিল? এয়া 25 পৃষ্ঠাত চাওক। ব্ৰহ্মা আৰু বিষ্ণুই সুধিছিলে প্ৰভু সৃষ্টি আদি 5 কৃত্যৰ লক্ষণ কি? এয়া আমাক দুয়োকে কওঁ। ভগৱান শিৱই ক'লে, এই কালে ক'লে মোৰ কৃত্য বুজি পোৱাটো অত্যন্ত কঠিন, হ'লেও মই কৈছোঁ। এতিয়া 26ত আমি কেৱল নিজৰ কামৰখিনিহে ল'ব লাগে। এয়া সিদ্ধ কৰিব লাগে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বেলেগ আৰু এই কাল বেলেগ। তেওঁ এওঁলোকৰ পিতা। ব্ৰহ্মা বিষ্ণুক এই কালে কৈ আছে পুত্ৰ তোমালোক দুয়োৱে তপস্যা কৰি প্ৰসন্ন কৰি মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামক 2 কৃত্য প্ৰাপ্ত কৰিছা। এই দুয়োটা তোমালোকৰ অতি প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে এয়া মেয়ে নহয়, 2 অন্য উত্তম কৃত সংহাৰ আৰু তিৰুভাগ মোৰ পৰা প্ৰাপ্ত কৰিছে, কিন্তু অনুগ্ৰহ নামক কৃত্য আন কোনেও প্ৰাপ্ত কৰিব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল, এই দুয়োজন ব্ৰহ্মা বিষ্ণু মহেশ হৈ গ'ল। ৰুদ্ৰ আৰু মহেশ্বৰ এওঁ বেলেগ হৈ পৰিল আৰু তেওঁ কৈ আছে পুত্ৰ এয়া পঞ্চম হৈ গ'ল। এতিয়া এওঁ কাল এয়া ব্ৰহ্মই কৈ আছে। এয়া চাওক আৰু ক্লিয়াৰ হ'ব। মই পূৰ্ব কালত নিজৰ স্বৰূপ ভূত মন্ত্ৰৰ উপদেশ কৰিছিলোঁ, যি ওমকাৰ ৰূপত প্ৰসিদ্ধ। সেয়া মংগলকাৰী মন্ত্ৰ হয়। সৰ্বপ্ৰথমে মোৰ মুখৰ পৰা ওমকাৰ ওম প্ৰকট হৈছে, যি মোৰ ৰূপৰ বোধ কৰোতা। ওমকাৰ বাচক মই বাস্য আৰু ই মোৰ স্বৰূপেই হয়। প্ৰতিদিনে ওমকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে মোৰেই সদায় স্মৰণ হয়। ওম মন্ত্ৰ কালৰ, এয়া সিদ্ধ। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰ অৰ্থাৎ অৰ আৰু পশ্চিম মুখৰ পৰা উকাৰ কোৱা অথবা উ কোৱা, দক্ষিণ মুখৰ পৰা মকাৰ কোৱা বা ম কোৱা, পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দু, যি ইয়াৰ ওপৰত আছে উৰ ওপৰত যি বিন্দুৰ তথা মধ্যৱৰ্তী মুখৰ পৰা নাদ প্ৰকট হৈছে। এই প্ৰকাৰে 5 অৱয়ৱযুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই গোটেই অব্যয়ৰে একীভূত হৈ এই প্ৰণৱ ওম নামক এক অক্ষৰ হৈ পৰিছে।
গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে অৰ্জুন ও ইকি একাক্ষৰম বেৰল ব্যৱহাৰণ মামন সমৰল ইয়ে পৰিয়াজি তদল দেহান সয়াজি পৰমাম গতিম। মূল ব্ৰহ্মৰ কেৱল এই এক ওম মন্ত্ৰ আছে, এক অক্ষৰৰ ওম মন্ত্ৰ আছে। এই আটাইবোৰ অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ ওম নামৰ এটা অক্ষৰ হৈছে। আৰু এয়া চাওক, যেনেকৈ ওম নম শিৱায়, এয়া ভুল ৰম হয়, এয়া এওঁলোকে পৃথকভাৱে লিখিছে। এই মন্ত্ৰ ক'তো নাই, এয়া একেবাৰে ভুল লিখিছে। মূল সংস্কৃতত এই মন্ত্ৰ নাই, ইয়াৰ কেৱল ওম মন্ত্ৰ আছে। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰে 600 বছৰ আগতেই জ্ঞান কৈছিল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা কোন, মাতা কোন। দুৰ্গা এওঁলোকৰ মাতৃ আৰু পিতৃ এই কাল জ্যোতি নিৰঞ্জন। সেই সময়ত পৰমেশ্বৰৰ ইমান জবৰদস্ত বিৰোধ কৰাইছিলে নকল গুৰু ব্ৰাহ্মণসকলে। পৰমাত্মাৰ ওপৰত সিহঁতে অত্যাচাৰ কৰিছিল। আপোনালোকক সময়ে সময়ে কম কেনেকুৱা মালিকৰ লগত দুৰ্ব্যৱহাৰ হৈছিল, কিন্তু আমি তেওঁৰ সন্তান। তেওঁ আমাৰ কল্যাণৰ বাবে ইয়ালৈ আহি আমাৰ বাবে কষ্ট সহ্য কৰে। कहते मात पिता मेरे कुछ नाही ना मेरे घर दासी जुल्हे का सुत आण कहाया यो जगत करे नेरी हासी। পৰমাত্মাই কৈছিলে যে নাতো মোৰ কোনো মাতা পিতা আছে আৰু না মোৰ জন্ম হৈছে আৰু না মই কোনো বিবাহ কৰিছো, মোৰ পত্নীও নাই। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতেই কৈছিল। अब मैं तुमसे कहूँ चिताई तेरे देवन की उत्पत्ति भाई। कुछ संक्षेप कहूँ गौराई सब संशय तुमरे मिट जाई। माँ अष्टंगी पिता निरंजन ये जमदारुण वंशन अंजन। पहले कीन निरंजन राई पीछे से माया उपजाई। 3 पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम धराए। होय होय 3 देव विस्तार चलावे इनमें यो जग धोखा खावे। 3 लोक अपने सुत दीन्या सोन निरंजन बासालीन्या। अलख निरंजन सोन ठिकाना ब्रह्मा विष्णु शिव भेद न जाण्या। अब ब्रह्मा विष्णु कहते तीनों देव सो उसको ध्यावे निरंजन का वो पार न पावे। এই কালে প্ৰতিজ্ঞা কৰিছিল যে মই কেতিয়াও নিজৰ অৰিজিনেল ৰূপত কাৰোৰে সন্মুখলৈ নাহো আৰু না বেদত বৰ্ণিত বিধিৰে, না কোনো ক্ৰিয়াৰে, না কোনো জপেৰে না তপেৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। আৰু যেনেকৈ এওঁলোকে ব্ৰহ্মাৰ পৰা শুনিছে যে আকাশবাণী হৈছে পৰমাত্মাৰ যে তপ কৰা ব্ৰহ্মই তপ কৰিলে, আৰু সেই বিধি ব্ৰহ্মাই বিষ্ণু আৰু শিৱদেৱক কৈছিলে। এওঁলোকেও বহু ঘোৰ তপস্যা কৰিলে, কিন্তু পৰমাত্মাক নাপালে। এওঁলোকৰ মাজত সিদ্ধি আহি গ'ল, এটা এটম বোম হৈ পৰিলে। আৰু এই সিদ্ধিৰে পাছত ব্ৰহ্মাক কৈছে যে সৃষ্টি কৰা, বিষ্ণুক কৈছে তুমি স্থিতি কৰা, আৰু শিৱক কৈছে তুমি সংহাৰ কৰা। এতিয়া আপোনালোকে শুনিছে যেনেকৈ আপোনালোকে তপ কৰি শিৱ পুৰাণত যে তোমালোক দুয়োজনে তপ কৰি মোৰ পৰা এই 2 কৃত্য প্ৰাপ্ত কৰিছা, স্থিতি আৰু সংহাৰৰ। এতিয়া প্ৰথমতে এওঁলোকৰ বেটাৰী চাৰ্জ দিয়ে আৰু পাছত এওঁলোকৰ দুৰুপয়োগ কৰে নিজে স্বয়ং ৰিমোটেৰে। गलतियों की भक्ति में ये भूल पड़ो संसारी कहे कबीर निज नाम बिना कैसे उतरे पारी। गलतियों की भक्ति में। এতিয়া চাওক, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15 লৈকে পৰমাত্মাৰ এয়া এক সেন্টেন্স, এক অমৃত বাণী। गलतियों की भक्ति में ये भूल पड़ो संसारी
कहे कबीर निज नाम बिना कैसे उतरे पार। এতিয়া তিনিও গুণ কি? ৰসগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ। চাব, এই জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক গীতা প্ৰেছ গোৰখপুৰৰ পৰাই প্ৰকাশিত। অধ্যায় নম্বৰ 7। এয়া চাওক, অধ্যায় নম্বৰ 7 শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক নম্বৰ 12 পৰা আৰম্ভ কৰোঁ। আৰু যিবোৰ সদ্গুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰসগুণৰ পৰা তথা তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, সেই সকলো ভাৱ মোৰ পৰাই উৎপন্ন হোৱা বুলি জানিবা। কিন্তু বাস্তৱত এইবোৰৰ মাজত মই আৰু মোৰ মাজত এইবোৰ নাই। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকে শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, এতিয়া আপোনালোকে শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ছপা হোৱা ইয়াৰ 110 পৃষ্ঠাত পঢ়িছিলে যে এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এই তিনিওজন দেৱতাৰ মাজততো গুণ আছে, ৰসগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ। কিন্তু সেই কাল এওঁলোকতকৈ অতীত ভিন্ন হয়। এতিয়া এওঁ স্বয়ং কৈছে যে এই তিনিও গুণেৰে অৰ্থাৎ ৰসগুণৰ পৰা উৎপন্ন হোৱা ভাৱ অৰ্থাৎ সৃষ্টি উৎপত্তি জীৱৰ আৰু সদগুণৰ পৰা স্থিতি আৰু তমগুণৰ পৰা সংহাৰ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা এই আটাইবোৰ যি হৈ আছে, কৈছে ইয়াৰ মুখ্য কাৰণ মই, কালে কৈছে। কিন্তু মই ইয়াৰ পৰা বাহিৰত থাকোঁ, ই নিজ ব্ৰহ্মাণ্ডৰ সেই ওপৰৰ স্থানত থাকে, আটাইতকৈ ওপৰত শূন্য শিখৰত। कहते काल निरंजन सोल ठेकर और ब्रह्मा विष्णु शिव भेद लीलाने। এতিয়া আপোনালোকৰ এই কনসেপ্ট আৰু ক্লিয়াৰ কৰোঁ। এই কনসেপ্ট আৰু ক্লিয়াৰ কৰোঁ যে ৰসগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, এই কনসেপ্ট ক্লিয়াৰ কৰোঁ। অথ দেৱী ভাগৱতম, এই সংস্কৃত সহিত দেৱী ভাগৱত অনুবাদকৰ্তাই কেৱল হিন্দীত কিছু খেলি মেলি কৰিছে, সেয়া আমি ইয়াৰ পৰা চাই ল'ম। থেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই, ই ইয়াৰ পৰা প্ৰকাশিত হৈছে। আৰু এতিয়া ইয়াৰ তৃতীয় স্কন্ধ আহোঁ আমি। এয়া চাওক, अथ श्रीमद देवी भागवते भाषा टीका युक्ते तृतीय स्कंध प्रारम्भते। এই তৃতীয় স্কন্ধ এয়া আৰম্ভ হৈ আছে। ইয়াৰ 11 পৃষ্ঠাত আৰু তৃতীয় স্কন্ধ অধ্যায় 5। এয়া অধ্যায় 5 আৰু এই 8 নম্বৰ শ্লোক আমি পঢ়িম অসমীয়াত। হে মাতৃ, শংকৰ ভগৱানে কৈ আছে, হে মাতৃ, যদি আমাৰ প্ৰতি আপুনি সদায় দয়াযুক্ত হৈ থাকে, তেন্তে মোক তমগুণত কি প্ৰকাৰে প্ৰধান কৰিছে আৰু ব্ৰহ্মাক ৰজগুণ আৰু হৰিক সতগুণ যুক্ত কৰিছে। কিহৰ বাবে আপুনি আমাক এনেকুৱা কৰিছে, যুক্ত কিয় কৰিছে? এতিয়া আকৌ চাব, হে মাতৃ, যদি আমাৰ ওপৰত আপুনি সদায় দয়াযুক্ত, তেন্তে মোক তমগুণত কি প্ৰকাৰে প্ৰধান কৰিছে আৰু ৰজগুণ ব্ৰহ্মা আৰু হৰি অৰ্থাৎ বিষ্ণুক শতগুণ যুক্ত কৰিছে। এতিয়া ইয়াত চাব সংস্কৃতত, এয়া সপ্তম সমাপ্ত হৈছে, অষ্টম আৰম্ভ হৈছে। यदि दया धर्मना न सदा अम्बिके कथम अहम विहित है। ভগৱান শংকৰে কৈ আছে, শিৱদেৱে যে কথম মানে কিয়, কেনেকৈ মোক বনাইছে, বিহিত আছে তমগুণে, আৰু কমলে যে কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ স্তম্ভক ৰজগুণ কিয় উৎপন্ন কৰিছে, সবিতা কিয় সতোমুখাৰী, আৰু বিষ্ণু ভগৱানক শতগুণযুক্ত কিয় বনাইছে। ইতি সিদ্ধম ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ। এতিয়া ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে ৰসগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ। আৰু সপ্তম স্কন্ধত দেৱীয়ে যেতিয়া কৈ আছে, প্ৰথম স্কন্ধত বিষ্ণুৱে স্বয়ং কৈ আছে, যি আপোনাৰ মাজত ব্ৰহ্মাক তামসিক ৰজগুণ
ৰাজসী শক্তিৰ সঞ্চাৰ হৈছে আৰু বিষ্ণুৱে কৈছে মোৰ মাজত সাত্বিকৰ আৰু শংকৰৰ তমগুণৰ অৰ্থাৎ ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ এয়া কনচেপ্ট ক্লিয়াৰ হৈছে এতিয়া শ্ৰীমদ ভাগৱত গীতাত আমি বুজিম परमात्मा কৈছিলে परमेश्वर ने कहा था गुण तीनों की भक्ति में ये भूल पड़ो संसारे कह कबीर निज नाम बिना ये कैसे उतरे पारे গুণ তিনিওজনৰ 10 গুণ ব্ৰহ্মাৰ সদগুণ বিষ্ণু তমগুণ শিৱদেৱৰ ভক্তি ভ্ৰমিত থকা ভুল পাৰো সংসাৰ तिनके सुत हैं तीनों देवा ये अंधर जीव करते हैं सेवा এই দুৰ্গা আৰু কালৰ এই তিনিজন পুত্ৰ আছে 10 গুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ আৰু এই অন্ধ জীৱ অন্ধ জ্ঞানহীন নেত্ৰহীন জ্ঞান নেত্ৰহীন প্ৰাণীয়ে এওঁলোকৰ এই পূজা কৰে আৰু এয়াই আমাৰ সদগ্ৰন্থ গীতাই কৈ আছে শুনিব আকৌ পঢ়িব শ্ৰীমদ ভাগৱত গীতা এতিয়া এয়া সপ্তম অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ আৰু 12 নম্বৰ শ্লোক আকৌ চাওক আৰু যিবোৰ সদগুণৰ পৰা উৎপন্ন হোৱা ভাৱ অৰ্থাৎ সৃষ্টি আৰু স্থিতি আৰু যি ৰজগুণ আৰু তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ সেই সকলো মোৰ পৰাই হোৱা বুলি জানি লোৱা কাৰণ ময়ে নিমিত্ত কাৰণ তাৰ অভিশাপ লাগিছিল 1 লাখ জীৱ নিত্য আহাৰ কৰাৰ মনুষ্য শৰীৰধাৰী নিত্য আহাৰ কৰাৰ আৰু সেই কাৰণে নিজৰ তিনিওজন পুত্ৰৰ দ্বাৰা তেওঁ ইয়াত নিজৰ আহাৰ তৈয়াৰ কৰায় কিন্তু এওঁলোকৰ মাজত মই আৰু মোৰ মাজত এওঁলোক নাই এই কালে এওঁলোকৰ পৰা পৃথককৈ থাকে ওপৰৰ ব্ৰহ্মাণ্ডৰ ওপৰৰ স্থানত শূন্য শিখৰত চূড়াত এতিয়া 13 নম্বৰ শ্লোকত কি কোৱা হৈছে গুণৰ কাৰ্যৰূপ সাত্বিক ৰাজসিক আৰু তামসিক এই তিনি প্ৰকাৰৰ ভাৱেৰে সমগ্ৰ সংসাৰ প্ৰাণী সমুদায় মোহিত হৈ আছে এই তিনি গুণৰ বাহিৰে ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱৰ বাহিৰে মোক অবিনাশীক নাজানে এয়া কালে কৈ আছে ব্ৰহ্মা বিষ্ণু মহেশলৈকে এওঁলোকৰ বুদ্ধি বন্ধ হৈ গৈছে ইয়াৰ বাহিৰে মোৰ বিষয়ে নাজানে এতিয়া 14 আৰু 15 বৰ ভালকে বুজাইছে সপ্তম অধ্যায়ৰ 14 নম্বৰ শ্লোক কিয়নো এয়া অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময়ী মোৰ মায়া ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱদেৱৰ দ্বাৰা সিঁচৰিত হৈ থকা জাল যে অত্যন্ত ৰহস্যজনক ভয়ানক হয় আৰু যিজন পুৰুষে কেৱল মোকে নিৰন্তৰ ভজে যিয়ে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক এৰি ব্ৰহ্মৰ সাধনা কৰে তেওঁ এই মায়াৰ উলংঘন কৰি যায় অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ অধিক লাভ প্ৰাপ্ত কৰে ব্ৰহ্মলোকলৈ গুচি যায় ইয়াৰ অৰ্থ এয়াই এতিয়া কি কোৱা হৈছে কালে গীতাৰ জ্ঞানদাতাই কৈ আছে যে মায়াৰ দ্বাৰা ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱলোকে যাৰ বুদ্ধি সীমিত এওঁলোকৰ পৰা পোৱা লাভৰ ওপৰত এওঁলোক আশ্ৰিত হৈ আছে যিসকলৰ জ্ঞান হৰণ কৰা হৈছে আন কাৰোৰে পূজা কৰিবলৈ তৈয়াৰ নহয় এই ত্ৰিগুণময়ী মায়াৰ দ্বাৰা যিসকলৰ জ্ঞান হৰণ কৰা হৈছে ব্ৰহ্মা বিষ্ণু মহেশলৈকে যিসকলৰ বুদ্ধি সীমিত হৈ আছে তেওঁ অসুৰ স্বভাৱক ধাৰণ কৰি থকা মনুষ্যৰ ভিতৰত নিজ অসুৰ মানে ৰাক্ষস স্বভাৱ ধাৰণ কৰি থকা মনুষ্যৰ ভিতৰত নিজ দূষিত কৰ্ম কৰোতা মূঢ় অৰ্থাৎ মূৰ্খ দূষিত কৰ্ম বেয়া কৰ্ম কৰোতাই মোক ভজন নকৰে পুণ্যাত্মাসকল এতিয়া পৰমাত্মাই 600 বছৰ আগতেই কৈছিল तिनके सुत हैं तीनों देवा अंदर जीव करते हैं सेवा এই কাল আৰু দুৰ্গাৰ তিনি পুত্ৰ আছে तीन पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम धराए और तिनके सुत हैं तीनों देवा ये अंदर जीव अंधे जीव জ্ঞান নেত্ৰহীন প্ৰাণীয়ে এওঁলোকৰে পূজা কৰে गुण तीनों की भक्ति में ये भूल पड़ो संसारे कह कबीर निज नाम बिना भाई कैसे उतरो पार এতিয়া মালিকে তিনি গুণৰ ভক্তিৰ কথা কৈছে কৰবাত কোনো বিচলিত হৈছে
আৰু ভক্তিটো আকৌ দেৱতা হয়, সেয়েহে তেওঁলোকৰ ভক্তি কৰে 3 গুণ ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ। এতিয়া পুণ্যাত্মাসকল উদাহৰণ দিওঁ, যেনেকৈ ব্ৰহ্মাদেৱৰ পূজা কৰিছিল হিৰণ্যকশিপুৱে আৰু তেওঁৰ পৰা সিদ্ধি প্ৰাপ্ত কৰিও নিজকে ডাঙৰ ভাবিছিল। ৰাক্ষস কোৱা হৈছিল, নিজৰ পুত্ৰৰ শত্ৰু হৈ পৰিছিল আৰু কুকুৰৰ দৰে মৰিছিল। ৰজগুণ ব্ৰহ্মাৰ সাধনা কৰিছিল হিৰণ্যকশিপুৱে, ৰাক্ষস কোৱা হৈছিল আৰু দুৰ্গতি প্ৰাপ্ত হৈছিল। কেনেকুৱা পাপ কৰিছিল, নিজ পুত্ৰৰে শত্ৰু হৈ পৰিছিল। তেওঁৰ সৈতে তেওঁক এনেকুৱা যন্ত্ৰণা দিছিল যে আৰু জীয়াই নাথাকিব। আৰু তমগুণ শিৱদেৱৰ পূজা কৰিছিল ভস্মাগিৰিয়ে। ভস্মাগিৰি নামৰ এজন সাধক আছিল, যি ভগৱান শিৱক ইছ ৰূপত পূজিছিলে। 12 বছৰ ওপৰ ফালে ভৰি তল পিনে শিৰ থৈ শিৰাখনত থিয় হৈ আছিল। পাৰ্বতীয়ে প্ৰাৰ্থনা কৰিছিল, পৰমাত্মা হে ভোলেনাথ, আপুনিতো মালিক, যি বিচাৰে তাকেই কৰিব পাৰে, আপোনাৰ পূজাৰীয়ে কি বিচাৰিছে তেওঁ দি দিয়ক। তেতিয়া শিৱদেৱে ক'লে, কোৱা ভাই ভস্মগিৰি, কি বিচাৰা পুত্ৰ? ভস্মাগিৰিয়ে ক'লে, প্ৰথমতে প্ৰতিশ্ৰুতিবদ্ধ হওক। ভগৱান শিৱই ভাবিলে কিনো বিচাৰিব, হয়তো কোনো সিদ্ধি বিচাৰিব। ক'ব ধৰিলে ভগৱান শিৱই, ভাই তথাস্তু, হৈ গৈছো মই বচনবদ্ধ। তেতিয়া থিয় হৈ পৰিল তপস্যা এৰি আৰু ক'লে যে আপোনাৰ হাতত যি এই খাৰু আছে, এই ভস্ম খাৰু দিয়ক। বচনবদ্ধ হৈ গৈছিল, ক'লে লোৱা, দিবলগীয়া হ'ল। এতিয়া এই ভস্ম খাৰুত এটা গুণ আছিল যে যিয়ে ইয়াত যিকোনো ব্যক্তিৰ মূৰত এনেকৈ থৈ কৈ দিয়ে যে ভস্ম, তেওঁ তাতেই নাশ হৈ গৈছিল। এই কথা তেওঁ জানিছিল ভস্মগিৰিয়ে, সেয়েহে সেইটো বিচাৰিছিল আৰু মনত কি ভাবি আছিল যে মই শংকৰক মাৰিম, পাৰ্বতীক নিজৰ পত্নী বনাম। এই উদ্দেশ্যেৰে সাধনা কৰি আছিল তেওঁ। এতিয়া যেতিয়া সেই ভস্ম খাৰু ভস্মাগিৰি সেই অসুৰৰ হাতত আহি পৰিল, তমগুণৰ উপাসকৰ, সেই সময়তে ডিক্লেয়াৰ কৰি দিছিল যে সাৱধান হৈ যোৱা শংকৰ, তোমাক মাৰিম আৰু পাৰ্বতীক পত্নী বনাম। হা 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 হা। এতিয়া পুণ্যাত্মাসকল, আমি ভগৱান শিৱদেৱক অবিনাশী বুলি কৈছিলো আৰু তাত যেতিয়া তেওঁ গম পালে যে ভস্মাগিৰি তেওঁক মাৰিব, তেতিয়া ভগৱান শিৱই তাৰ পৰা পলায়ন কৰিলে, স্পীডত দৌৰিলে আৰু মূৰত হাত থৈ পলাবলৈ ধৰিলে আৰু ভাবিলে যে এতিয়া সি মোক মাৰিব। যদি তেওঁ অবিনাশীয়ে আছিলে তেন্তে পলোৱাৰ কি প্ৰয়োজন আছিল, পলোৱাৰ কি আৱশ্যকতা আছিল? থিয় হৈ ক'লে হয়, আহা, যি কৰিব আছে কৰা। এতিয়া ইয়াতো আপোনালোকে জানেই, ভগৱানে পাৰ্বতী ৰূপ ধাৰণ কৰিলে। কোৱা হয় বিষ্ণুৱে কৰিছিল, কিন্তু যেনেকুৱাই নহওক, এতিয়া ইয়াৰ লাহে লাহে কনচেপ্ট ক্লিয়াৰ হ'ব। তেওঁ কোন আছিল? যিয়ে 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ পূৰ্ণ পৰমাত্মা আছিলে আৰু শেষত বিষ্ণু ৰূপ দেখুৱাই দিলে যে বিষ্ণু আহিছিলে। বহুত খেলিমেলি হৈ গ'ল। আকৌ পৰমাত্মাই পাৰ্বতী ৰূপ ধাৰণ কৰিলে। ভস্মাগিৰিৰ ওচৰত গৈ পালে, যি পিছে পিছে দৌৰি আছিলে। তেওঁ নৃত্য কৰি কৰি যেতিয়া ভস্ম খাৰু পিন্ধি মূৰত হাত থৈ ক'লে ভস্ম, ভস্মাগিৰিৰ নাশ হৈ গ'ল। তাৰপিছত তেওঁক ভস্মাসুৰ ক'বলৈ ধৰিলে। ভস্ম অসুৰ, ভস্মাসুৰ, অসুৰ মানে ৰাক্ষস। এতিয়া তমগুণ উপাসক ভস্মাগিৰিয়ে কেনেকুৱা অত্যাচাৰ কৰিলে, নিজৰ ভগৱানৰ পত্নীক মাতৃক পত্নী বনোৱাৰ উদ্দেশ্যেৰে কেনেকুৱা অত্যাচাৰ কৰিলে। গতিকে ৰাক্ষস বুলি কোৱা হ'ল। এনেকুৱা দূষিত কৰ্ম, মাতৃক পত্নী বনোৱাৰ চেষ্টা কৰিলে। ৰাক্ষস স্বভাৱক ধাৰণ কৰি মনুষ্যৰ নিজ সাধাৰণ মানুহেও এনেকুৱা অত্যাচাৰ নকৰে, যেনেকুৱা এই সাধকে এওঁলোকৰ লগত কৰিলে। আৰু দূষিত কৰ্ম কৰা মূৰ্খ এই 4 যি এওঁলোকৰ উপমা দিয়া হৈছে গীতাত, এই 3 গুণৰ উপাসকক কি ক'লে? ৰাক্ষস। দূষিত কৰ্ম কৰোতা, ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ, আৰু দূষিত কৰ্ম অৰ্থাৎ বেয়া কৰ্ম কৰোতা মূৰ্খ। এতিয়া ৰাৱণে তমগুণ ভগৱান শিৱৰ সাধনা কৰিছিলে। আপোনালোকে জানেনে তেওঁ কি সংজ্ঞা পালে? ৰাৱণক ৰাক্ষস কোৱা হয়।
পুণ্যাত্মাসকল এবাৰ কুম্ভৰ মেলা লাগিছিলে, হৰিদ্বাৰৰ হৰকিপেৰিত মেলা লাগিছিলে গা ধোৱাৰ। তাত এই সকলো গিৰি পুৰী নাগা তনপাৰে আৰু বৈষ্ণৱ সাধু হয় বিষ্ণুদেৱৰ উপাসক, শতগুণ বিষ্ণুৰ। নাগা তনপাৰে আৰু এই নাথ, এই গিৰি পুৰী এওঁলোক শিৱদেৱৰ উপাসক, এই তমগুণৰ। তালৈ গৈ পালে স্নান কৰিবলৈ। যেতিয়া স্নানৰ সময় আহিলে, টাইম আহিলে, পাৰ্ভিৰ সময় আহিল, সকলোৱে নিজৰ নিজৰ গোটত, তাত গিৰি বেলেগ, পুৰী বেলেগ, নাগা বেলেগ, বৈষ্ণৱ বেলেগ বেলেগ, সকলো নিজৰ নিজৰ সমুদায়ত লগ হৈ যায়। তাৰ পৰা স্নান কৰিবলৈ যায়। প্ৰথমে নাগা সাধু তমগুণ উপাসক গৈ পালে হৰকিপেৰিত, আৰু তাৰপিছত সকলো থিয় হ'ল। পিছে পিছে বৈষ্ণৱ শ্ৰী শতগুণৰ বিষ্ণুৰ উপাসকসকল আহি গ'ল। তেওঁলোকে নাগাসকলক ক'লে যে নাগাসকল তোমালোকে পিছত স্নান কৰিবা, আমি শ্ৰেষ্ঠ হয়, সৰ্বপ্ৰথমে আমি স্নান কৰিম। নাগাসকলে অবজেকশ্যন কৰিলে যে নাই, আমিহে সৰ্বশ্ৰেষ্ঠ হয়, আমি ত্যাগী আৰু বৈৰাগী হয়, আমি দেহত বস্ত্ৰও নাৰাখোঁ, আমি নিচ্ছা, আমিয়ে সৰ্বশ্ৰেষ্ঠ। এতিয়া শতগুণৰ উপাসক বিষ্ণুৰ উপাসকে ক'লে যে মূৰ্খসকল আঁতৰ হোৱা, তোমালোক কিহৰ শ্ৰেষ্ঠ হোৱা, পশুৰ দৰে বস্ত্ৰহীন হৈ ঘূৰি ফুৰা, শৌচ কৰি হাতো নোধোৱা মূৰ্খহঁত, তোমালোক আঁতৰ হোৱা, আমি আগতে গা ধুম, তাৰপিছত তোমালোকে স্নান কৰিবা। এতিয়া সেই নাগাসকলেও একেবাৰে খঙাল হৈ গ'ল। এনেকৈ মৰা মৰি, খুচিয়া খুচি এজনে আনজনক যেনেকে গাধই গাধৰ লগত কামোৰা কামুৰি কৰে, ডিঙি কাটি পেলায় আৰু তৰোৱাল ওলাই ল'লে তাৰ মাৰিলে, কটাৰী সুমুৱাই দিয়ে এজনে আনজনক। 25,000 সেই ত্ৰিগুণ উপাসক, কি যে হ'ব। এই 25,000 নিজৰ মাজতে কটাকটি কৰি মৰি গ'ল। ৰাক্ষস, দূষিত কৰ্ম, কি হ'ব ৰাক্ষস। कहते काटे शीस नहीं दल करुणा, ये जग में साध कवावे है। जो जन उनके दर्शन को जावे, उनको भी नरक पठावे है। तीर तुपक तलवार कटारी, जमदड़ जोर बधावे है। हर पैड़ी हर हेत न जाण्या, वहां जा तेग चलावे है। এতিয়া কাৰ তৰোৱাল, কটাৰী, কোঠাৰ অৰ্থাৎ চাকু সোমাই দিলে এজনে আনজনক। মুখেৰে কয় হৰকিপেৰি আৰু ভগৱানক ভয়ো নকৰে আৰু ভগৱানৰ বাবে মৰমো নাই তেওঁলোকৰ। যদি সেয়া হৰকিপেৰি আছিল আৰু ভগৱানৰ আগত লাখতি বজাই আছে, এয়াও নকল কাম। तीर तुपक तलवार कटारी, जमदड़ जोर बधावे है। हर पैड़ी हर हेत न जाण्या, वहां जा तेग चलावे है। तेग মানে তৰোৱাল। काटे शीस नहीं दल करुणा, ये जग में साध कुआवे है। और जो जन उनके दर्शन को जावे, उनको भी नरक पठावे है। এতিয়া এই তিনি গুণক গীতাত ক'লে যে তিনি গুণৰ উপাসকক, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰ উপাসকক, ৰাক্ষস স্বভাৱক ধাৰণ কৰা মনুষ্যত নিজ আৰু দূষিত কৰ্ম কৰোঁ তাক মূৰ্খ বুলি কৈছে। আৰু পৰমাত্মাই এয়াই কৈছিলে। গতিকে পুণ্যাত্মাসকল, গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15লৈকে আপোনালোকে পঢ়িলে। এতিয়া গীতাৰ জ্ঞানদাতাই কয় 16 নম্বৰ, 17 নম্বৰ আৰু 18 নম্বৰ শ্লোকত যে মোৰ সাধনা কৰোঁতা 4 প্ৰকাৰৰ হয়, অৰ্থাৰ্থী, আৰ্ত, জিজ্ঞাসু আৰু জ্ঞানী। আৰ্ত তেওঁলোক যিসকলে নিজৰ সংকট নিবাৰণৰ কাৰণে বেদৰ মন্ত্ৰৰ দ্বাৰাই অনুষ্ঠান কৰিছিলে, তেওঁলোক কেৱল ইয়ালৈকে সীমিত। কাৰোবাক যন্ত্ৰ মন্ত্ৰ কৰিছে, কাৰোবাৰ ঘা ঠিক কৰি দিলে, এই ধৰণে তেওঁলোকে এনেকৈ কৰে। আৰু অৰ্থাৰ্থী যি ধন লাভৰ বাবে, বেছি ধনী হ'বৰ বাবে বেদৰ মন্ত্ৰৰ দ্বাৰাই তেওঁলোকে অনুষ্ঠান কৰে, আন একো গ্ৰন্থৰ তেওঁলোকে সহযোগ নলয়, তেওঁলোক ব্ৰহ্ম উপাসক হয়। আৰু তৃতীয় জিজ্ঞাসু, ঘৰৰ পৰা ওলাই যায় পৰমাত্মাক পাবলৈ। আৰু যেতিয়া তেওঁলোকে সন্ত ঋষিৰ পৰা জ্ঞান গ্ৰহণ কৰে, তেতিয়া তেওঁলোক বক্তা হৈ যায়। সেই জিজ্ঞাসু তেওঁলোকক ইউজলেছ বুলি ক'লে এই তিনিওজনক। আৰ্ত
অৰ্থাৰ্থী আৰু জিজ্ঞাসু আৰু চতুৰ্থ যি জ্ঞানী কোৱা হয় তেওঁলোকক মোৰ ভাল লাগে কাৰণ জ্ঞানী তেওঁলোক হয় তেওঁলোকে গম পায় যে মনুষ্য জীৱন বাৰে বাৰে নাপায় আৰু মনুষ্য জনম পাই ভক্তি কৰিব লাগে তেওঁলোকৰ এইটো জ্ঞান হৈ যায় যে কেৱল এজন ভগৱানৰে পূজা কৰিব লাগে আন কাৰোৰে পূজা কৰিব নালাগে অন্য দেৱী দেৱতাৰ পূজা কৰিব নালাগে এতিয়া এই ব্ৰহ্মই কয় গীতাৰ জ্ঞান দাতাই যে মোক তেওঁলোকক ভাল লাগে তেওঁলোকে মোকো ভাল পায় কিন্তু তেওঁলোকক পূৰ্ণ পৰমাত্মা তত্ত্বদৰ্শী সন্তই নাপালে পূৰ্ণ পৰমাত্মাৰ জ্ঞান নহ'লে তেওঁলোকে নিজে নিজৰ সিদ্ধান্ত উলিয়াই লয় যেনেকৈ আপোনালোকে এতিয়া দেৱতাসকলৰ জ্ঞান শুনিলে ব্ৰহ্মাৰ শুনিলে নাৰদ আৰু ব্যাসৰ শুনিলে বিষ্ণুৰ শুনিলে তেওঁলোকে নিজে নিজৰ সিদ্ধান্ত উলিয়াই লয় মহিমাটো গাই পৰমাক্ষৰ ব্ৰহ্মৰ আৰু নাম জপ কৰে এই ব্ৰহ্মক সুপ্ৰিম গড মানি ওম জপ কৰে এতিয়া ইয়াত এই কালে কৈ যে এই জ্ঞানী আত্মাসকল সৎ যি চতুৰ্থ প্ৰকাৰৰ হয় কিন্তু এয়া মোৰে অনুতমান অৰ্থাৎ বেয়া ব্যৰ্থ সাধনাতেই লীন হৈ আছে কাৰণ এওঁলোকে তত্ত্বদৰ্শী সন্তক নাপালে এতিয়া পুণ্যাত্মাসকল উত্তম মানে কি শ্ৰেষ্ঠ আপোনালোকে চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীক সুধি চাওক যে উত্তম মানে কি হয় শ্ৰেষ্ঠ আৰু অনুতম যি শ্ৰেষ্ঠ নহয় ব্যৰ্থ বেয়া এতিয়া গীতাৰ অনুবাদকৰ্তাসকলে কি কৈ থৈছে চাওক 7 নম্বৰ অধ্যায় এতিয়া আমি 15লৈকে পঢ়িছিলোঁ 16 নম্বৰত আছে যে হে ভৰতবংশীৰ মাজত শ্ৰেষ্ঠ অৰ্জুন উত্তম কৰ্ম কৰোতা অৰ্থাৰ্থী আৰ্ত আৰু জিজ্ঞাসু আৰু জ্ঞানী এই 4 প্ৰকাৰৰ ভগতে মোক ভজে এই ব্ৰহ্ম সাধনা এওঁলোকে কৰে 17 নম্বৰত ক'লে যে তেওঁলোকৰ ভিতৰত নিত্য মতে একেভাৱেৰে স্থিত অন্যান্য প্ৰেমী ভক্ত অৰ্থাৎ ভকত এই জ্ঞানী ভকত অতি উত্তম হয় কাৰণ তত্ত্বৰে জানোতা জ্ঞানীসকলৰ মই অত্যন্ত প্ৰিয় আৰু সেই জ্ঞানীসকল মোৰো প্ৰিয় এতিয়া 18 নম্বৰত কি কৈছে उद्धारा सर्वे एव एते ज्ञानी तु आत्मा এই জ্ঞানী আত্মা এম নে মতম মোৰ বিষয়ত এই সকলোৱে জ্ঞানী আত্মা সঁচাকৈয়ে উদাৰ ভাল আত্মা হয় आस्तित से ही युक्त आत्मा সেয়া মোতেই লীন আত্মা হয় মোৰ পৰাই আশ্ৰিত माम एवं अनुतमाम गतिम মোৰ বেয়া গতিবোৰতে আশ্ৰিত কাৰণ তেওঁলোকৰ হয়তো তেওঁলোক উদাৰ কিন্তু आस्तित से ही युक्त आत्मा माम एवं अनुतमाम गतिम মোৰ এই বেয়া গতিতে তেওঁলোকে আশ্ৰিত হয় এই সকলো উদাৰ হয় এয়া তেওঁলোকে কিছু সলনি কৰি ৰাখিছে এই সকলো উদাৰ কিন্তু জ্ঞানীটো সাক্ষাৎ মোৰেই স্বৰূপ হয় ইয়াত স্পষ্ট লিখা আছে যে সৰ্বে एव एते ज्ञानी तु आत्मा एव मे मतम এই সকলো জ্ঞানী আত্মা সকলো হয়তো উদাৰ আৰু এয়া মোৰ মতামত হয় কিন্তু এয়াতো আশ্ৰিত হয় মাম মানে মোৰ যুক্ত আত্মা যিসকল লীন আত্মা মোৰ মোতেই আশ্ৰিত মোৰ যি অতি অনুত্তম গতি তাতেই এতিয়া তেওঁলোকে কি কৰিলে এই সকলো উদাৰ হয় কিন্তু জ্ঞানীটো মোৰেই স্বৰূপ হয় নহয় তেওঁলোক উদাৰ আত্মা হয় এয়া মোৰ মতামত হয় গীতাৰ জ্ঞানদাতাই কয় কাৰণ এয়া মত মন বুদ্ধি থকাসকল জ্ঞানী ভগত এতিয়া চাওক অনুতমান মানে অতিকৈ উত্তম কৰি পেলালে এয়া কি আচৰিত কথা অনুতমাম অনুত্তম একেবাৰে বেয়া অনুতমাম অতি ব্যৰ্থ গতি ৰূপত মোৰ তাতেই গতি মানে মোৰ গতিতেই আশ্ৰিত হয় ভালকৈ স্থিৰ হয় এতিয়া পুণ্যাত্মাসকল এতিয়া ইয়াত তেওঁলোকে একেবাৰে অনৰ্থক কৰি পেলাইছে কাৰণ এই শ্ৰীকৃষ্ণৰ ওপৰত বেলেগ কাকোকে মনা নাছিলে আৰু তেওঁলোকে মানি থৈছিলে যে শ্ৰীকৃষ্ণই জ্ঞান দিছিলে আৰু শ্ৰীকৃষ্ণই সুপ্ৰিম পাৱাৰ হয় য'ত গীতাৰ জ্ঞানদাতাই 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ আৰু 9 নম্বৰ শ্লোকত কৈছে অৰ্জুন তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হ'ল এয়াতো নাশবান হয় অবিনাশী নহয় সেইবাবে 18 নম্বৰ অধ্যায়ৰ
62 নম্বৰ শ্লোকত ক'লে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, তেওঁৰ কৃপাত তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। কিন্তু এয়া জ্ঞানহীন লোকে ইয়ালৈকে সীমিত ৰাখিলে। আগলৈ আকৌ ইয়াত 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত কি ক'লে যে বহুনাম জন্মানাম অন্তে জ্ঞানৱান মং পৰ্বতে। এতিয়া এই গীতাৰ জ্ঞানদাতাই কয় যে বহু জন্মৰ কোনো অন্তত এই জ্ঞানী আত্মা কোনো এজনে মোৰ ভক্তি কৰে, নহ'লেতো ব্ৰহ্মা বিষ্ণু মহেশ ভৈৰৱ ভূতলৈকে সীমিত হৈ যায়। और वासुदेव सर्वमिति स महात्मा सुदुर्लभे। এয়া কওঁতা যে সেই বাসুদেৱেই সকলো হয়, সৰ্বম, তেওঁৱেই সৰ্বসৃষ্টি ৰচয়িতা হয়। বাসুদেৱ মানে যি অল অভাৰ কণ্ট্ৰলাৰ হয়, যি সকলোৰে মালিক হয়, তেওঁক বাসুদেৱ বুলি কোৱা হয়। শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে। শ্ৰীকৃষ্ণ বাসুদেৱ বেদত নাম আছে সেই পৰম পিতা পূৰ্ণ পৰমাত্মাৰ। বাসু মানে যিজনে সকলোৰে ওপৰত বাস কৰে, সকলো কুলৰ মালিক হয়, সকলোৰে ওপৰত সৰ্বশক্তিমান হয়, সৰ্বগতম ব্ৰহ্ম যাক কোৱা হয়। আৰু বেদৰ পৰাই বাসুদেৱ শ্ৰীকৃষ্ণদেৱৰ পিতাৰ নাম ব্ৰাহ্মণসকলে ৰাখিছিলে। যেনেকৈ কৃষ্ণ নাম আমি ৰাখি লওঁ শ্ৰীকৃষ্ণৰ মহিমা শুনি, কিন্তু এই বৰ্তমানৰ শ্ৰীকৃষ্ণ সেই কৃষ্ণ নহয়। গতিকে এনেকৈ বাসুদেৱ যি শ্ৰীকৃষ্ণদেৱৰ পিতা আছিলে, শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে। শ্ৰীকৃষ্ণ বিষ্ণু অৱতাৰ আছিলে। বিষ্ণুদেৱ কেৱল এই 3 লোকত, এক ব্ৰহ্মাণ্ড স্বৰ্গ আৰু পাতাল লোকত এটা বিভাগৰ মন্ত্ৰী আছিল। এওঁ বাসুদেৱ নহয়। এই 3 লোকৰ ওপৰত তেওঁৰ প্ৰভুত্ব আছে। এওঁৰ পিতা 21 ব্ৰহ্মাণ্ডৰ মালিক হয়, এওঁ বাসুদেৱ নহয়। আৰু যাক ব্ৰহ্ম বুলি কোৱা হয় আৰু পৰব্ৰহ্ম, এওঁ 7 খণ্ড ব্ৰহ্মাণ্ডৰ মালিক, এই কুলৰ মালিক অৰ্থাৎ বাসুদেৱ নহয়। এই পৰমক্ষৰ ব্ৰহ্ম কবিৰদেৱ যিজন হয়, অৰ্থাৎ অল অভাৰ কণ্ট্ৰলাৰ, এওঁ বাসুদেৱ। এওঁৱে পূজাৰ যোগ্য হয়, এওঁৱে পাপ নাশক, এওঁ মুক্তিদাতা হয়। এওঁ আমাৰ কৰ্মৰ ৰেখা চেঞ্জ কৰিব পাৰে, এওঁৱে আমাৰ আয়ুস বঢ়াব পাৰে। तो गीता ज्ञानदाता कहता है कि बहु नाम जन्मानाम अन्ते। 7 নম্বৰ অধ্যায় 19 নম্বৰ মন্ত্ৰত বহু নাম জন্মানাম অন্তে জ্ঞানবানে জ্ঞানী আত্মাই মাম পৰপদতে মোৰ পূজা কৰে। নহ'লেতো ভৈৰৱ ভূত ব্ৰহ্মা বিষ্ণুলৈকে সীমিত থাকে সকলো। और फिर कहते हैं वासुदेव सर्वमिति स महात्मा सुदुर्लभे। এইটো কোৱাজন নহয়। বাসুদেৱ হে কুল মালিক, তেওঁৱে সকলো পূজাৰ যোগ্য হয়, তেওঁৱে সকলো হয়, তেওঁৱে ইছ ৰূপত পূজ্য, তেওঁৱে পাপ নাশক হয়, তেওঁৰে পূজা কৰিব লাগে। এয়া কোৱা সন্তটো অতি কষ্টৰে পোৱা যায়। এজন পঞ্জাৱৰ জিজ্ঞাসু গৰীব দাসৰ ওচৰলৈ গৈছিলে। গৰীব দাসদেৱ মহাৰাজ যি পৰমাত্মাৰ মহিমাৰ লগত পৰিচিত, কবিৰদেৱৰ মহিমাৰে পৰিচিত, তেওঁৰ সাক্ষাৎকাৰ কৰিছিলে, সচখণ্ড দেখিছিলে। গতিকে তেওঁৰ নাম আছিলে যুমকৰা ৰাম ৰায়, ওৰফে নাম যুমকৰা আছিলে। এনে ৰাম ৰায় আছিলে পঞ্জাৱৰ চৰ্দাৰ আছিলে। লুধিয়ানাৰ ওচৰত এখন বাছিৰ গাঁও আছিলে, তাৰেই বাসিন্দা। তেওঁ গম পালে যে এজন সন্ত আছে, তেওঁৰ বহুত ভাল, তেওঁ অমৃত বাণী লিখিছে। গতিকে তালৈ গ'ল। তেতিয়া গৰীব দাস চাহেবদেৱে তেওঁক জ্ঞান শুনালে। তেতিয়া সেই ৰাম ৰায় যুমক ৰায়ে ক'লে, প্ৰভু, এনেকুৱা জ্ঞান মই আজিলৈকে ক'তোৱে শুনা নাই, আৰু এই জ্ঞান কোনেও কোৱা নাই। তেতিয়া সেই গৰীব দাস চাহেবদেৱে তেওঁক ক'লে, तत्व भेद कोई ना कहे रे झुमकरा, ये पैसे ऊपर नाच सुनो रे झुमकरा। कोटों मध्य कोई नहीं रे झुमकरा, अरबों में कोई गर्क सुनो रे झुमकरा। গৰীব দাসদেৱে ক'লে যে কৌটি কোটি সন্তৰ মাজত এই জ্ঞান দিওঁতা সন্ত তুমি এজনো নাপাবা। কৌটি সন্তৰ মাজত মাৰ্গদৰ্শকত আৰবৰ মাজতো নাপাবা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? গৌৰীশংকৰ কাছৱা। গৌৰীশংকৰ, আপুনি ক'ৰ পৰা আহিছে? গাঁও সম্ৰাট, তেহচিলপুৰ জিলা নাৱাৰী, মধ্যপ্ৰদেশ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে হিন্দু ধৰ্মত যি প্ৰচলিত যিবোৰ দেৱী দেৱতা আছে তেওঁলোকৰ পূজা কৰিছিলোঁ, মানিছিলোঁ। ছাৰ, এইবোৰ পূজাটো আপুনি কৰিয়ে আছিলে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে?
মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে যি পূজা কৰিছিলোঁ সেইবোৰ কৰাৰ বাবে একো লাভ পোৱা নাছিলোঁ আৰু ভক্তি কৰোঁতে কৰোঁতে বিভিন্ন প্ৰকাৰৰ শাৰীৰিক ভৌতিক মানসিক সমস্যা আহি গৈছিল। সেইবোৰ আটাইতকৈ ডাঙৰ ক্ষতি এইটো হ'ল যে মোৰ মা যেতিয়া মই সৰু আছিলোঁ 10 বছৰৰ ঠিক সেই সময়তে মোৰ মাৰ কেঞ্চাৰত মৃত্যু হ'ল আৰু মোৰ যিজন সৰু খুৰা আছিল তেওঁ গছৰ পৰা পৰি ৰাজহাড় ভঙাৰ বাবে তেওঁৰো মৃত্যু হৈ গৈছিল। মোৰ 3য় নম্বৰ যিজন ভাই তেওঁৰ প্ৰেত বাধা ইমানেই আছিল যে ৰাতি 12 বজাতো তেওঁক কেতিয়াবা লৈ যাব লগা হৈছিলে। যি নাউতিক বুলি যাক কোৱা হয় তেওঁক মাতি দেখুৱাব লগা হৈছিলে। কেতিয়াবা 8 দিনলৈকে একো নাখাইছিলে আৰু ইয়াৰ বাবে আমাৰ বহুত সমস্যা হৈছিলে। ছাৰ আপুনি এইবোৰ পূজা কৰাৰ পিছতো এই সমস্যাবোৰৰ সন্মুখীন হ'বলগীয়া হৈছিলে। ছাৰ ইয়াৰ কাৰণনো কি? ইয়াৰ পিছৰ কাৰণটো হ'ল যে ছাৰ আজি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান শুনিলোঁ তাৰ পৰা জ্ঞান পাইছোঁ যে আগতেতো একোৱে গম পোৱা নাছিলোঁ। আগতে ভাবিছিলোঁ যে যিবোৰ ভাগ্যত আছে সেয়াই পাই আছিলোঁ, কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে যি সত্য মাৰ্গৰ কথা কৈছে, আমাৰ গীতাখন পঢ়ি শুনাইছে। গীতাৰ 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত কৈছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কাম কৰে তেওঁলোকে না শান্তি না গতি একোৱে নাপায়। গতিকে এয়া আজি মই গম পাইছোঁ, সেইবাবে এই ক্ষতি হৈ আছিল, সত্য মাৰ্গ পোৱা নাছিলোঁ। ছাৰ এইবোৰ পূজা কৰাৰ পিছতো আপুনি বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। গতিকে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণটো হ'ল যে মই এদিন টিভি চাই আছিলোঁ। টিভি চাই থাকোঁতে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজে ওলোটাকৈ ওলমি থকা যি সংসাৰৰূপী বৃক্ষ আছে তাৰ বিষয়ে বুজাই আছিলে। মই এই কথাৰ বাবেই প্ৰথমতেতো দুখীয়ে আছিলোঁ, কাৰণ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে ৰামায়ণ পঢ়িছিলোঁ, দেৱী ভাগৱত পঢ়িছিলোঁ, বিষ্ণু পুৰাণ পঢ়িছিলোঁ। ইয়াত মোৰ এটা সন্দেহ উৎপন্ন হৈ আছিল যে মানি লওক মই বিষ্ণু পুৰাণ পঢ়িলোঁ, তাত লিখা থাকে যে বিষ্ণুৱে সকলো, তেওঁৱেই সকলোৰে পালনহাৰ, তেওঁৱেই কৰ্তা। যেতিয়া শিৱ পুৰাণ পঢ়িলোঁ, শিৱ পুৰাণ পঢ়াত এয়া সিদ্ধ হ'ল যে শিৱই সকলোৰে দেৱৰ দেৱতা মহাদেৱ হয়। ৰামচৰিত মানস পঢ়িলোঁ, তাতে এটা কথা পালোঁ যে ৰামচৰিতত ৰামচন্দ্ৰৰ বাহিৰে এই পৃথিৱীত কোনো ভগৱান নাই। দেৱী পুৰাণ পঢ়িলোঁ, তাত দেখিলোঁ যে দেৱীয়ে সকলোৰে কৰ্তা ধৰ্তা হয়। কোৱাৰ অৰ্থ এইটো যে মোৰ মনত এটা শংকা আছিল যে সেই ভগৱান কোন। মই সেই ভগৱানক বিচাৰি ফুৰিছিলোঁ। যেতিয়া মই টিভিত সৎসংগ চাই আছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজে গীতা খুলি কৈ আছিল যে গীতাৰ অধ্যায় 15 1 পৰা 4লৈকে আৰু শ্লোক 17ত স্পষ্টকৈ কৈ আছে যে ওলোটাকৈ ওলমি থকা যে সংসাৰৰূপী বৃক্ষ আছে, কৈ আছিল যে পূৰ্ণ ভগৱান কোন। গতিকে তাত মই এই তথ্য পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱানটো আছে, তেওঁলোক 3 লোকৰ ভগৱান, কিন্তু পূৰ্ণ ভগৱানৰ জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণতেই পালোঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে আপুনি পূৰ্ণ জ্ঞান পালে। গতিকে ছাৰ আপোনাৰ পৰা আমি এইটো জানিব বিচাৰিম যে আপুনি আগতে সাধনা কৰাৰ পিছতো ইমানবোৰ সমস্যা হ'ল, ইমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল। গতিকে পূৰ্ণ পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত শাস্ত্ৰ অনুসৰি ভক্তি সাধনা কৰাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই এই লাভ পালোঁ যে প্ৰথম লাভটো এই হ'ল যে মই সত্য মাৰ্গ পালোঁ। সত্য মাৰ্গ পালোঁ, প্ৰমাণিত ভক্তি পালোঁ, যি মানৱ জীৱনৰ মূল উদ্দেশ্য হয়। দ্বিতীয় লাভ এয়া হ'ল যে এদিন মই ঘৰৰ পৰা টিকম্বৰলৈ গৈ আছিলোঁ। মোৰ লগত এজন মোৰ বন্ধু আছিল। ৰাতি হঠাৎ মই যিহেতু উজাগৰে আছিলোঁ, মই যিহেতু বাইকেৰে গৈ আছিলোঁ, হঠাতেই টোপনি আহিল আৰু ইমান বেয়াকৈ এক্সিডেণ্ট হ'ল যে কমচে কম 10 ফুট আগলৈ গাড়ীৰ পৰা চিটিকি গৈ ৰাস্তাত পৰিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ইমান দয়া হ'ল যে মোৰ এটা আচুৰো নগ'ল, য'ত নেকি গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ গৈছিলে। এটা লাভ এইটো পালোঁ। আন এটা লাভ হ'ল যে মোৰ 2টা কিডনীতে ছাৰ পাথৰ হৈছিলে, যাৰ চিকিৎসা মই ঝাঁচীত DN মিশ্ৰাৰ ওচৰত ঝাঁচীত আৰু 2-3জন ডক্টৰৰ ওচৰত কৰাইছিলোঁ। তাৰ পৰা একো লাভ পোৱা নাছিলোঁ। যেতিয়ালৈকে ঔষধ খাইছিলোঁ আৰাম পাইছিলোঁ, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আজিলৈকে কোনো ধৰণৰ ঔষধ খোৱা নাই, একেবাৰে সুস্থ মই। সেই সময়ত মোৰ ওজন আছিল প্ৰায় 35-37 কিলো, বৰ্তমান মোৰ 60 কিলো হৈছে। এইটো এটা লাভ হ'ল। আন এটা লাভ হ'ল যে মোৰ ছোৱালী ছাদত পঢ়ি আছিলে, ৰাতিপুৱাৰ সময় আছিল, তলত ল'ৰা ছোৱালীবোৰে বদমাচি কৰি আছিল। সিহঁতক ধমক দিবৰ বাবে যেতিয়া মোৰ ছোৱালীজনী গ'ল, তেতিয়া হঠাৎ দেৱাল
যেতিয়া তাই দেৱালত হাত থলে তেতিয়া দেৱালখন ভাঙি তলত পৰিল। তাইৰ ওপৰত 20-25 ডালমান খুটাও পৰিছিল। মোৰ ছোৱালীজনীৰ শ্বাস একেবাৰে বন্ধ হৈ গৈছিল। মোৰ ছোৱালীজনীৰ উশাহ বন্ধ হৈ গৈছিলে, তাই মৰিয়ে গৈছিলে। যিহেতু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ, গতিকে তেওঁক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, আপোনাৰ ছোৱালী এনেকৈ চাদৰ পৰা পৰি গৈছে, উশাহ ল'ব পৰা নাই। তেতিয়া মালিকৰ আদেশ আহিল যে পুত্ৰ পৰমাত্মাই দয়া কৰিব, গতিকে তাইক সৰুকৈ এটা চিকিৎসা কৰাই দিয়া। গতিকে মই তাইক পিঠিত উঠাই হস্পিটাললৈ নিলোঁ। তালৈ গৈ মই তাইৰ আল্ট্ৰাছাউণ্ড আৰু 2-3টা এক্সৰে কৰালোঁ, তাতে একো নোলাল। আৰু গধূলি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া হ'ল, ছোৱালীজনী খোজকাঢ়িব ধৰিলে। গাঁৱৰ মানুহে সকলো দেখিছিলে। চতুৰ্থ লাভ এয়া হ'ল যে মই আগতে LICৰ এজেণ্ট আছিলোঁ, গতিকে মোৰ গুটখাৰ ইমান বেয়াকৈ অভ্যাস হৈ গৈছিল। গুটখা মই 10 বছৰৰ পৰা খায়ে আহিছিলোঁ একে লেঠাৰিয়ে। এদিনত 20-25 পেকেট খাইছিলোঁ আৰু আনকো খুৱাইছিলোঁ। মানে যিবোৰ উপাৰ্জন কৰিছিলোঁ সেই সকলোবোৰ গুটখা আৰু গধূলি মদৰ বাবে। মোৰ বেয়া অভ্যাস আছিলে। ইয়াৰ বাবে মই বহুত বেছি চেষ্টা কৰিছিলোঁ যে বহুত দেৱস্থানলৈ গ'লোঁ, তাতেও নহ'ল। কিন্তু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা গ'লোঁ তেতিয়াৰ পৰা খোৱাটো দূৰৰে কথা, কোনোবা যদি ওচৰত খাই থাকে বহুত বেয়া গোন্ধ পাওঁ। তৃতীয়তে আগলৈ এইটো লাভ হ'ল যে আগতকৈ মোৰ আৰ্থিক অৱস্থা ইমান ভাল হ'ল মালিকৰ শৰণলৈ অহাৰ পিছত। সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তি দিলে, সেই ভক্তিৰ বাবে মই আগতে যি খেতি কৰিছিলোঁ সেই খেতিৰে মোৰ বছৰটোৱে নগৈছিল, একেবাৰে কম হৈছিলে। আজি মালিকৰ দয়াত মালিকে সন্ত ৰামপালদেৱ মহাৰাজে ইমান দিলে যে আজি মোৰ ওচৰত মটৰ চাইকেল আছে, 4 হুইলাৰ গাড়ী আছে, পৰমাত্মাৰ দয়াত মোৰ ডাঙৰ ঘৰো আছে। মালিকে সকলো মোক দি দিলে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগেই ইমানবোৰ সুখ হ'বলৈ ধৰিলে, আপুনি শাৰীৰিক লাভো পালে। গতিকে ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভক্ত সমাজক ছাৰ বাৰ্তা কি দিম, এটাই প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জাগক হে পৰমাত্মাক ভালপোৱাসকল। আজি সন্ত ৰামপালদেৱ মহাৰাজ পৃথিৱীলৈ পূৰ্ণ পৰমাত্মাৰ ৰূপত আহিছে আৰু যিয়ে সকলো শাস্ত্ৰ, 4 বেদ, শাস্ত্ৰ, 18 পুৰাণ, বাইবেল, কোৰাণ, গুৰুগ্ৰন্থ চাহেব সকলো সৎগ্ৰন্থৰ পৰা প্ৰমাণ দি এটা শব্দ আপোনালোকক দেখুৱাই সত্য মাৰ্গ দেখুৱাই আছে। আৰু মুক্তিৰ এখনেই দুৱাৰ আছে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ আহি আপোনালোকে নাম দীক্ষা লওক আৰু সৎভক্তি কৰক আৰু নিজৰ কল্যাণো কৰাওক। ছাৰ, আপুনি যিহেতু কৈছে যে হিন্দু ধৰ্মৰ বহুত ধৰ্মগ্ৰন্থ আপুনি অধ্যয়ন কৰিছে, আপুনি বহুত পূজাও কৰিছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজ দেখাত বহুত সাধাৰণ, তেন্তে কি ছাৰ বাস্তৱত হিন্দু ধৰ্মৰ যিসকল ধৰ্মগুৰুৱে গেৰুৱা সাজপাৰ পিন্ধি থাকে, দীঘল মালা পিন্ধি থাকে গলত, তেন্তে ছাৰ এজন সন্তৰ পৰিচয় কি এই ধৰণেই হয় নেকি? নহয়, সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে সন্তৰ পৰিচয় বেশভূষা বা বিশেষ কাপোৰেৰে নহয়। আচলতে সন্তসকলৰ পৰিচয়টো সত্য জ্ঞানেৰেহে হয়। যিয়ে শাস্ত্ৰ অনুসাৰে প্ৰমাণ সহিতে জ্ঞান দিব, তেওঁহে সঁচা সন্ত হয়, তেওঁৱেই সত্য মাৰ্গ দেখুৱাজন হয়। বাকী গেৰুৱা কাপোৰ পিন্ধি, দাড়ি ৰাখি, জোতা বান্ধি সন্তৰ পৰিচয় নহয়। যিসকল অন্য গুৰু আছে তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকৰ যি জ্ঞান সেয়া প্ৰমাণ সহিতে নহয়। এই সকলোবোৰ কথা আপোনালোকেও জানে, সকলোবোৰ ধৰ্মগুৰুৱেও জানে। গতিকে তেওঁলোকলৈ মোৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ অনেক চেনেলত সৎসংগ আহে, ছ'চিয়েল মিডিয়াত আহে, ইয়াৰ মাধ্যমেৰে আপোনালোকে তেওঁৰ জ্ঞানক বুজক আৰু নিজৰ অহংকাৰ ত্যাগ কৰি যি পুণ্যৰ কাম আছে, যি মেইন উদ্দেশ্য হয় মানৱ জীৱনৰ, আপুনি আনৰ জীৱনৰ লগত, সৰল ভক্তসকলৰ জীৱনৰ লগত যি খেল খেলি আছে সেয়া বাদ দিয়ক। আপোনালোকে তেওঁলোকৰো কল্যাণ কৰাওক আৰু নিজৰ বুজাৰ পৰা মুক্ত হৈ আপোনালোকে নিজৰ কল্যাণো কৰাব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।